চৈধ্য ফেব্ৰুৱাৰী অৰ্থাৎ আজি প্ৰেমৰ দিনৰ প্ৰাক সন্ধিয়া কালি তেজপুৰৰ ঐতিহাসিক পকী ৰূপৰ মঞ্চসুৰীয়া সাংগীতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে। উল্লেখ্য যে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা তথা বিশিষ্ট অনাতাঁৰ শিল্পী ইন্দ্ৰাণী গগৈ মৰম মৰম আদৰৰ শীৰ্ষক ৰোমান্টিক আধুনিক গীতৰ দৃশ্যশ্ৰাব্য সঁফুৰা কালি সন্ধিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। বিকাশ বৰুৱা আৰু ৰণজিৎ বৰুৱাৰ ৰচিত আৰু বিকাশ বৰুৱাৰ সুৰাৰোপিত সুমধুৰ এই গীতটিৰ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা বিধায়ক পৃথ্বীৰাজ ৰাভা, বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত গৰ্গমোহন দাসে কণ্ঠশিল্পী ইন্দ্ৰাণী গগৈৰ সৈতে বন্তি প্ৰজ্বলন কৰাৰ লগতে মাংগলিক পৰিৱেশত ধূপ প্ৰজ্বলন কৰে। ক্ৰমে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, বিশিষ্ট সংগীত শিল্পী তথা জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় অধ্যক্ষ লিখন শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া পাৰ্থপ্ৰতিম শৰ্মাই। আনহাতে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰাই আধৰা অনুষ্ঠানটিত গীতটিৰ প্ৰযোজক শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰপানী ফুকনে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গীতিকাৰ সুৰকাৰ বিকাশ বৰুৱাৰ লগতে আটাইকেইগৰাকী অতিথিয়ে ভাষণ প্ৰদান কৰে। উপস্থিত আমাৰ মাজত আমাৰ সকলোৰে মৰমৰ শিল্পী জনপ্ৰিয় শিল্পী আমাৰ সকলোৰে পৰিচিত দুৰ্গাময়ী বৰা বাইদেউ, আমাৰ মাজত উপস্থিত আমাৰ একালত প্ৰধান সম্পাদক হিচাপে কাৰ্য কৰি অহা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল তেখেত যাদৱ শৰ্মা মহোদয়, আমাৰ মাজত উপস্থিত আমাৰ জ্যোতিকলা কেন্দ্ৰৰ প্ৰিন্সিপাল শৰ্মা ডাঙৰীয়া আৰু বিভিন্নজন মোৰ পৰিচিত আমাৰ মাজত উপস্থিত হৈছেহি। সকলোকে আমি আজি আমাৰ এই উন্মোচনী অনুষ্ঠানলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শিল্পী ইন্দ্ৰাণী গগৈৰ কণ্ঠত প্ৰস্তুত কৰা মৰম মৰম আদৰৰ এই আধুনিক গীতটি আজি এই ঐতিহাসিক পকীত উন্মোচন কৰিবলৈ আয়োজন কৰাৰ কাৰণে মই প্ৰযোজক আৰু গায়িকা লগতে এই গীতটিৰ ৰচয়িতা আৰু সুৰতিতা সকলোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ গীতটি সুন্দৰ হ'ব, ৰাইজে আদৰি ল'ব, ৰাইজে আদৰি ল'লে আমি সুখী হ'ম, কাৰণ আমি ইয়াত উন্মোচনী অনুষ্ঠান আমি গোটেইখিনি মানুহ বহি আছোঁ আৰু এই উন্মোচনী অনুষ্ঠানত থকা মানুহখিনিয়ে অসমক আজি আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ, প্ৰতিনিধিত্ব কৰি আছোঁ। অতিথিবৃন্দৰ ভাষণৰ পিছতে সংগীত শিল্পী সঞ্জয় কৃষ্ণ গোহাঁই বৰুৱা, সীমান্ত কাকতি আৰু হিৰণ্য শইকীয়াৰ জৰিয়তে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, প্ৰবীণ কণ্ঠশিল্পী অজিত দাস, ইন্দ্ৰাণী গগৈ, সীমান্ত কাকতি আৰু জ্যোতি ভাৰতী শিল্পী আলিম পল চৌধুৰীয়ে গীত পৰিৱেশনেৰে ৰূপকৰ মঞ্চ জীপাল কৰি তোলে। তোমার কথাকে দিয়ে রঙিন আবেগে ভরা কিনা দিয়া স্বপ্ন